নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আপোনালোকক ইউবি মটিভেশ্যন অসমৰ পুনৰ এটি নতুন ৰাশিফল ভিডিঅ'ৰ মাজলৈ। আজিৰ এই ৰাশিফল ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব আপোনালোকৰ প্ৰেম, বিবাহ, পৰিয়াল, চাকৰি, কেৰিয়াৰ, স্বাস্থ্য আৰু টকাৰ বিষয়ে। প্ৰিয় দৰ্শক, আহকচোন পলম নকৰি আজিৰ এই ৰাশিফল ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আজি হৈছে ইংৰাজী 12 মাৰ্চ 2025 আৰু অসমীয়া 27 ফাগুন 1431 ভাস্কৰাব্দ বুধবাৰ। তিথি হৈছে শুক্লা ত্ৰয়োদশী, নক্ষত্ৰ হৈছে মঘা, আজিৰ যুগ হৈছে সুকৰ্মা যুগ, কৰণ হৈছে তৈতিলকৰণ। আজিৰ জন্ম ৰাশি হৈছে সিংহ ৰাশি। সূৰ্য উদয় হ'ব 5:40 আৰু সূৰ্য অস্ত যাব 5:26। এতিয়া ক'বলৈ লৈছোঁ আজিৰ ৰাশিচক্ৰৰ প্ৰথমটো ৰাশি অৰ্থাৎ মেষ ৰাশিৰ ফলাফল। যিসকল ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে, সিহঁত আজি যাতে নিজৰ অৰ্থ বিশেষভাৱে সুৰক্ষিত ৰাখে। চুৰি হোৱাৰ সম্ভাৱনা আছে আজি। ঘৰত আৰু ঘৰৰ চাৰিওফালে সৰু সুৰা পৰিৱৰ্তন কৰিলে আপোনাৰ ঘৰখন শুৱনি হৈ উঠিব। যদি আপুনি নিজে নিজৰ অনুভৱ তথা মনৰ ভাৱনাসমূহ প্ৰকাশ কৰে, তেন্তে আপোনাৰ প্ৰেম এক দেৱদূতৰ ৰূপত আপোনাৰ সন্মুখত হাজিৰ হ'বহি। পইচা অৰ্জন কৰাৰ সেই নতুন নিয়মবোৰৰ ব্যৱহাৰ কৰক, যিবোৰ আপুনি আগতীয়াকৈ ভাবি থৈ দিছে। আজিৰ দিনত যাত্ৰা আৰু মনোৰঞ্জন তথা বেলেগৰ লগত সামাজিক সাক্ষাৎ হ'ব। আজি আপুনি জীৱনসংগীৰ প্ৰেমত হাবুডুবু খাই নিজে ৰাজশ্ৰী অনুভৱ কৰিব। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ বৃষ ৰাশিৰ ফলাফল। স্বাস্থ্যৰ যত্ন লওক আজি, নহ'লে অসুবিধা হ'ব পাৰে। আজি কোনোবা লেণ্ডাৰে আপোনাৰ ঘৰত আহি আপোনাৰ পৰা ধন ফেৰত বিচাৰিব পাৰে। আপুনি ধন ঘূৰাই দিয়াৰ পিছত আৰ্থিকভাৱে দুৰ্বল হ'ব। আপোনাক পৰামৰ্শ দিয়া হ'ল যে ঋণ লোৱাৰ পৰা বিৰত থাকক। আপোনাৰ আত্মীয় যাৰ স্বাস্থ্য বহুত দিনৰ পৰা বেয়া হৈ আছে, তেখেতক আজি আপুনি দেখিব যাব পাৰে। গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তি যেন আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত সোমাই আছে, কাৰণ প্ৰেমৰ অনুভূতিবোৰ এনেকুৱাই। আপুনি সেই ভাগ্যৱান যি এই অনুভূতি লাভ কৰিছে। ব্যৱসায় যিমানেই নহওক, নিজৰ ব্যৱসায়ৰ বিষয়ে কাৰো লগত ইমান কথা শ্বেয়াৰ নকৰিব। যদি আপুনি এনেকুৱা কৰে, তেন্তে আপোনাৰ বহুত ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ ব্যক্তিত্ব বেলেগতকৈ অলপ বেলেগ, সেয়েহে আপুনি অকলে সময় অতিবাহিত কৰি ভাল পায়। আজি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব, কিন্তু অফিচৰ কথাই আপোনাক চিন্তিত কৰি থাকিব। বৈবাহিক জীৱনৰ বহুত ধৰণৰ লাভ থাকে আৰু আপুনি আজি সেই লাভ প্ৰাপ্ত কৰিব পাৰে। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ মিথুন ৰাশিৰ ফলাফল। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। দূৰণিবতীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব, কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। বৰিষ্ঠ আত্মীয়ই আপোনাক অনবৰতে কিছুমান অপ্ৰয়োজনীয় কথাৰ বাবে অশান্তি কৰিব পাৰে। আপোনাৰ সপোন আৰু বাস্তৱ আজিৰ দিনত প্ৰেমৰ লগত সাল সলনি হৈ যাব। আজি আপোনাৰ মনোযোগ অফিচৰ কামত নালাগিব। আজি আপোনাৰ মনত বহুত ভাৱনাৰ অগাধেৱা হ'ব পাৰে, যিবোৰে আপোনাক প্ৰকাশ হ'ব নিদিব। অফিচ যোৱাৰ পিছতেই আপুনি আজি ঘৰত সোনকালে যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ঘৰ পোৱাৰ পিছত আপুনি চিনেমা চাব বা পাৰ্কত পৰিয়ালৰ লোকৰ লগত ফুৰিব যাব পাৰে। আজি আপোনাৰ জীৱনসংগী আপোনাক মৰম আৰু সুখৰ এক বেলেগ পৃথিৱীত বিচৰণ কৰিব পাৰে। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ কৰ্কট ৰাশিৰ ফলাফল। মানসিকভাৱে আজি আপুনি অস্থিৰ থাকিব, সেইবাবে অন্যৰ আগত ব্যৱহাৰ কৰোঁতে আৰু কথা পাতোঁতে সজাগ থাকিব। মনোৰঞ্জন আৰু সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব, যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱসমূহ হ্ৰাস কৰি দিব, আৰু ইয়াত আপোনাৰ পূৰ্ণ সহযোগ কাম্য হয়। অকল এজনৰ সুখ দৰ্শকৰ দৰে বহি নথকাটোৱেই শ্ৰেয় হ'ব। প্ৰেম এক পবিত্ৰ সম্পৰ্ক, ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। যদি আপুনি পোনপটীয়াকৈ উত্তৰ নিদিয়ে, তেন্তে আপোনাৰ সহযোগী বেয়া পাব পাৰে। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ, গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। আপুনি নিজৰ বৈবাহিক জীৱনত নিৰাশজনক বুলি অনুভৱ কৰিব পাৰে, সেয়ে সময় থাকোঁতেই কিবা নতুনত্ব আনিবলৈ চেষ্টা কৰক। এইবাৰ ক'বলৈ লৈছোঁ সিংহ ৰাশিৰ ফলাফল। আজি আপুনি ঊৰ্জা দি ভৰপূৰ থাকিব, কিন্তু কামৰ বোজাৰ বাবে আপুনি অশান্তি অনুভৱ কৰিব। পইচাৰ মূল্য আপুনি ভালকৈ বুজি পায় বাবে আজিলৈকে আপুনি জমা কৰা ধন আপোনাৰ বহুত কামত আহিব পাৰে।
আৰু আপোনাক কোনোবা সম্ভাৱ্য বিপদৰ পৰা বচাব পাৰে। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱসমূহ হ্ৰাস কৰি দিব আৰু ইয়াত আপোনাৰ পূৰ্ণ সহযোগ কাম্য হয় আৰু অকল এজনৰ সুখ দৰ্শকৰ দৰে বহি নথকাটোৱেই শ্ৰেয় হ'ব। প্ৰেমৰ ফালেদি চাব গ'লে আজি এক ৰোমাঞ্চকৰ দিন। সন্ধিয়াৰ সময়ত এক বিশেষ যোজনা বনাওক আৰু যিমান পাৰে সেই সময়খিনিক সিমান মায়াময় কৰাৰ চেষ্টা কৰক। সৰু সুৰা বাধাৰ সন্মুখীন কৰিব পাৰে, কিন্তু মোটামুটিভাৱে এই দিন আপোনাক বহুত উপলব্ধি কৰাব পাৰে। সেই সহকৰ্মীৰ বিশেষ ধ্যান ৰাখিব যি আশা কৰা মতে বস্তু নাপালে সোনকালে বেয়া পাই যায়। আজি ঘৰৰ ঘনিষ্ঠজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু আপোনাৰ ওচৰত তেখেতক সময় দিবলৈ আপোনাৰ হাতত সময় নহ'ব। ইয়াৰ পিছতেই ক'বলৈ লৈছোঁ কন্যা ৰাশিৰ ফলাফল। আপোনাৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব। কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। আপোনাৰ অতিৰিক্ত ধনসমূহ সুৰক্ষিত ঠাইত জমা কৰি ৰাখক, যি আহিব লগা সময়ত আপুনি আকৌ পুনৰ যাতে ঘূৰাই পায় সেই ধন। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱসমূহ হ্ৰাস কৰি দিব আৰু ইয়াত আপোনাৰ পূৰ্ণ সহযোগ কাম্য হয় আৰু অকল এজনৰ সুখ দৰ্শকৰ দৰে বহি নথকাটোৱেই শ্ৰেয় হ'ব। আৰু সৰু সুৰা কথালৈও আপোনাৰ প্ৰিয়জনৰ লগত বাদ বিবাদ হ'ব পাৰে। পৰিৱৰ্তিত সময়ৰ লগত চলিবৰ বাবে নতুন শৈলী আপোন কৰি লোৱাটো বহুত গুৰুত্বপূৰ্ণ। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব। বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। আজি আপোনাৰ জীৱনসংগীয়ে আপোনাক স্বাস্থ্যৰ প্ৰতি একেবাৰেই অসংবেদনশীল হ'ব পাৰে। এইবাৰ ক'বলৈ লৈছোঁ তুলা ৰাশিৰ ফলাফল। পুৰণি পৰিকল্পনাসমূহত লাভ কৰা সফলতাই আপোনাক আত্মবিশ্বাসী কৰি তুলিব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকল আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপুনি আকৰ্ষণীয় তথা সৃজনাত্মক কাম কৰাৰ বাবে আজি ঘৰৰ পৰিৱেশ সুখেৰে ভৰা হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম আজি পুৰস্কৃত হ'ব, কাৰণ আজি আপোনাৰ পদোন্নতি হ'ব পাৰে। আৰ্থিক লাভৰ বিষয়ে ভাবিব নালাগে, কাৰণ আগলৈ গৈ আপোনাৰ বহুত লাভ হ'ব। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজি দিনটো স্মৰণীয় হৈ যাব। আজি লাগিলে আপুনি ক'ৰবালৈ গুচি যাওক, কিন্তু আপুনি নিজৰ জীৱনসংগীৰ মৰমৰ বান্ধোনৰ পৰা আজি কোনো পধ্যেই বাহিৰ নহ'ব। এইবাৰ ক'বলৈ লৈছোঁ বৃশ্চিক ৰাশিৰ ফলাফল। আলস্য জীৱনত এক বিষৰ দৰে কাম কৰে, সেইবাবে নিজকে কলাত্মক কামৰ লগত জড়িত কৰি ৰাখক আৰু সেই বেমাৰৰ পৰা নিজকে উৎসাহিত কৰি ৰাখক। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হ'ব পাৰে। সন্তানৰ লগত সময় অতিবাহিত কৰাটো বিশেষ হ'ব। আপুনি প্ৰথম দেখাতে কাৰোবাক ভাল পাব পাৰে। আপোনাৰ বিশেষজ্ঞতাৰ ব্যৱহাৰ প্ৰফেশ্যনেল বিষয়সমূহ সহজ কৰি সমাধান কৰক। আজি ৰাতি আপুনি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ ছাদৰ ওপৰত বা পাৰ্কত খোজকাঢ়ি ফুৰাটো পচন্দ কৰিব। আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ'ব। এইবাৰ ক'বলৈ লৈছোঁ ধনু ৰাশিৰ ফলাফল। মানসিক স্পষ্টতাৰ বাবে ভ্ৰম আৰু নিৰাশৰ পৰা বাচি থকাৰ চেষ্টা কৰক। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী ক'ৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৰ্বেশ কৰিছিল, সিহঁতৰ আজি লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এক সুকীয়া আৰু সুন্দৰ সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। নিজৰ কথা প্ৰমাণ কৰিব গৈ আজি আপুনি আপোনাৰ সংগীৰ লগত কাজিয়া হ'ব পাৰে। অৱশ্যে আপোনাৰ সংগীৰ বুজোৱাত আপুনি শান্ত হ'ব। ডাঙৰ ব্যৱসায়িক লেনদেন কৰি থকা সময়ত নিজৰ অনুভূতিসমূহ নিয়ন্ত্ৰণ ৰাখক। ব্যৱসায় কৰা লোকসকলে আজি পৰিয়ালৰ মানুহক বেছি সময় দিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত পৰিয়ালত সামঞ্জস্যৰ সৃষ্টি হ'ব। আপোনাৰ জীৱনলগৰীৰ অসুখী স্বাস্থ্যৰ বাবে আপুনি বহুত চিন্তিত থাকিব পাৰে আজি। এইবাৰ ক'বলৈ লৈছোঁ মকৰ ৰাশিৰ ফলাফল। গৰ্ভৱতী মহিলাসমূহৰ বাবে বহুত ভাল দিন আজি। চলা ফিৰা আৰু ফুৰা চকাৰ সময়ত বিশেষ ধ্যান ৰখা উচিত। আজি আপোনাৰ ভণ্টি বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। আজি আপুনি যি সামাজিক কাৰ্যক্ৰমত যাব তাত আপুনি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। বেলেগৰ হস্তক্ষেপ আপোনাৰ গতিৰোধত বাধাৰ সৃষ্টি কৰিব। আপুনি কিবা এটা ডাঙৰ পৰিযোজনাৰ লগত জড়িত থাকিব, যাৰ বাবে আপুনি সকলোৰে প্ৰশংসা লাভ কৰিব। ঘৰত পৰি থকা পুৰণি বস্তু এটা আপুনি পাব পাৰে, যাৰ বাবে আপোনাৰ শৈশৱৰ দিনৰ কথা মনত পৰিব আৰু গোটেই দিন অকলে কটাব। জীৱনসংগীৰ ফালৰ পৰা আপুনি
আজি মনত আঘাত পাব পাৰে, যাৰ বাবে আপুনি হতাশ হৈ যাব পাৰে। এইবাৰ ক'বলৈ লৈছোঁ কুম্ভ ৰাশিৰ ফলাফল। নয়াৰ্থক চিন্তা, মানসিক বেমাৰৰ ৰূপ লোৱাৰ আগতে আপুনি সেই ধাৰণা শেষ কৰি দিয়ক। এইটো আপুনি দান, পুণ্য আদি কামৰ জৰিয়তে কৰিব পাৰিব, যিয়ে আপোনাক মানসিক প্ৰশান্তি প্ৰদান কৰিব। দীঘলীয়া সময়ৰ পৰা পাবলগীয়া পইচা আজি অৱশেষত আপুনি পাই যাব। শিশুসকলে আপোনাৰ উপলব্ধিত গৰ্ব অনুভৱ কৰিব। প্ৰেমৰ বিষয়ত কাৰো ওপৰত চাপৰ সৃষ্টি নকৰিব। আপোনাৰ সততা আৰু ধুনীয়া উপায়বোৰেৰে কাম পূৰ্ণ কৰাৰ ক্ষমতাই আপোনাক খ্যাতি প্ৰদান কৰিব। যদি আপুনি বস্তু কিনিব গৈ আছে অথবা বজাৰ কৰিবলৈ গৈ আছে, তেন্তে প্ৰয়োজনতকৈ বেছি খৰচ কৰাৰ পৰা বিৰত থাকক। আপুনি নিজৰ জীৱনসংগীক বুজাত ভুল নকৰিব, অন্যথা আজি আপোনাৰ সম্পৰ্ক বেয়ালৈ পৰিৱৰ্তন হ'ব পাৰে। এইবাৰ ক'বলৈ লৈছোঁ ৰাশিচক্ৰৰ একেবাৰে অন্তিমটো ৰাশি অৰ্থাৎ মীন ৰাশিৰ ফলাফল। বাহিৰৰ গতিবিধি আপোনাৰ বাবে লাভান্বিত বুলি প্ৰমাণিত হ'ব। মহলত থকাৰ দৰে জীৱনশৈলীয়ে আপোনাক সদায় চিন্তিত কৰি ৰাখিব, যাৰ ফলত আপোনাৰ শাৰীৰিক আৰু মানসিক বিকাশ বন্ধ হৈ যাব। এই স্বভাৱে আপোনাক খঙাল আৰু অস্থিৰ বনাই দিব পাৰে। আৰ্থিক দিশত আপুনি অকল এটা উৎসৰ পৰাই লাভ হ'ব। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে, সিহঁতৰ লগত কথা বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হ'ব। আজি আপুনি গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডক অপব্যৱহাৰ নকৰে যাতে। আপোনাক নিজৰ কামৰ বাবে বহুত ডাঙৰ নিৰ্ণয় ল'ব লগা হ'ব পাৰে। সময়ত দ্ৰুত পদক্ষেপ লোৱা কামটোৱে আপোনাক আগুৱাই লৈ যাব। আপুনি আপোনাৰ সহকৰ্মীৰ পৰা উপযোগী উপদেশো পাব পাৰে। আপোনাৰ আকৰ্ষণীয় আৰু খোলা মনৰ ব্যক্তিত্বই আজি সকলোকে আকৰ্ষণ কৰিব। প্ৰয়োজনৰ সময়ত আপোনাৰ জীৱনসংগীয়ে আপোনাৰ মা দেউতাতকৈ নিজৰ মা দেউতাক অধিক গুৰুত্ব প্ৰদান কৰাটো আপোনাৰ পৰিলক্ষিত হ'ব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু আপোনাৰ ৰাশিটো কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।